নমস্কাৰ। আজি মই হৰস্কোপখনৰ কথা ক'ম। বহুতে হৰস্কোপখন আনে, অৰ্থাৎ সোঁৱৰণীখন আনে। সোঁৱৰণীখন আনি পেলাই কয়, বাইদেউ আজি মোৰ শনি দশা ইমান বেয়া চলিছে, মোৰ অমুকটো ইমান অমুকক দেখুৱাইছিলোঁ, মোৰ এইটো বেয়া চলিছে, সেইটো বেয়া চলিছে। বহুত ভাগি পৰে, বহুত মানুহ দেখিছোঁ মানে এনেকৈ ভাগি পৰে। আনকি লাইফত মোৰ প্ৰেক্টিকেল, ময়ো তেনেকৈ 2004-05 মানতে মই হৰস্কোপখন মই নিজে বনাইছিলোঁ। খুব ভাল এষ্ট্ৰলজাৰ এজনৰ হতুৱাই, খুব নাম নাছিলে, বনাই লৈ পেলাই মই ইমান মানে অশান্তিত ভুগিলোঁ নহয় 6-7 বছৰ। মানে মই নগাঁৱৰ পৰা বেক কৰিছোঁ গুৱাহাটী সেইটো সময়ত। মানে তাৰপৰা বনাই হৰস্কোপখন মই গুৱাহাটীতহে পঢ়া নিচিনা হৈছে। পঢ়ি পেলাই মোৰ ইমান দুখ লাগিছে, 99%ই মোৰ বেয়া। কাল সৰ্প যুগৰ পৰা আৰম্ভ কৰি আপোনাৰ প্ৰত্যেকটোতে বাধা, মোৰ বিয়া বহুত দেৰিকৈ হ'ব, ল'ৰা ছোৱালী নহ'ব, সাংসাৰিক অশান্তি, এনেকুৱা ধৰণৰ প্ৰত্যেকটো বস্তুতেই বাধা। মই মানে হৰস্কোপখন খুলি চালেই মোৰ দুখ লাগে। মোৰ তেতিয়া মানে এনেকুৱা লাগে কি হ'ব এতিয়া, মোৰতো একো ভাল নাই। আৰু সেনেকৈ ভাবোঁতে 6টা বছৰত বহুত কাম, ভাল ভাল কামো মই মানে হাতৰ পৰা আঁতৰাই দিছোঁ। ক'ৰবাত ভ্ৰমণত মোৰ বাধা ন, কিবা কিবিত বাধা, সকলোখিনি যেতিয়া বেয়া, তেতিয়া কিবা এটা কৰিবলৈ মোৰ তেতিয়া মনত পৰি যায়, বা এইটো কৰিবলৈ গ'লে মোৰ যদি কিবা বিপদ হয়, তেনেকৈ ভাবি পেলাই বস্তুটোৰ পৰা মই আঁতৰি আছিলোঁ। তাৰপিছতেই মই এখন খুব ধুনীয়া বেংগলী কিতাপ পাইছিলোঁ। মোৰ মানে যেতিয়া মাছ কমিউনিকেশ্যন কমপ্লিট কৰি কাম কৰি ফুৰিছিলোঁ ন পেপাৰ হাউচত, তেতিয়া ক'তো হেৰিয়ত পাইছিলোঁ, 7 দিন নে ক'ত কোনোবা এজন মানুহে প্ৰেজেণ্ট দিছিলে মোক, কিতাপখন এখন নহয় কেইবাখনো কিতাপ প্ৰেজেণ্ট দিছিলে। সেই তাৰ মাজত এখন কিতাপ আহিছিলে, বেংগলী কিতাপখন। ইউনিভাৰ্চ শব্দটো মই সেই কিতাপখনত পাইছিলোঁ। সেই কিতাপখন মানে ধৰক ইমান ধুনীয়া ধুনীয়া কথা লিখা আছে নহয়। কিতাপখন পঢ়াৰ পাছত মই নিজেই চেঞ্জ হ'বলৈ বাধ্য হ'লোঁ, নিজেই চেঞ্জ হৈ গৈছোঁ। বোলো না, এইবোৰ হৰস্কোপ বোলো চাই থাকি মনটো বেয়া কৰাতকৈ নিজৰ মাইণ্ড, তেতিয়া তাত মেনিফেষ্টেশ্যন বোলা বস্তুটো পাইছিলোঁ। খুব অভিজ্ঞ ব্যক্তিয়ে লিখিছে। এইখন ট্ৰেঞ্চলেটৰ আছিল আৰু কিতাপখন কিন্তু ট্ৰেঞ্চলেট কৰা আছিলে, কোনোবা ফৰেন হেৰিয়ৰ পৰা ইংলিছ এডিশ্যনৰ আছিলে, এয়া বেংগলী এডিশ্যন, কিন্তু এখন ট্ৰেঞ্চলেশ্যন কৰা আছিলে। কিতাপখন বহুত ধুনীয়া কিতাপ আছিলে। মোৰ নামটো মনত নাই। কিতাপখন যেতিয়া মানে মই ঘৰবোৰ চেঞ্জ কৰোঁ ন, চেঞ্জ কৰোঁতে সেই কিতাপখন বিয়াৰ সময়লৈকে মোৰ আছিলে। তাৰপিছত মোৰতো নাইকিয়া, কিতাপখন বিচাৰি নাপালোঁ, ইমান বিচাৰিলোঁ। সেই কিতাপখনত মানে ইমান ধুনীয়াকৈ কথাবোৰ সন্নিৱিষ্ট আছিলে। আৰু তেতিয়াই মই ইউনিভাৰ্চ শব্দটো পাইছিলোঁ। আৰু তেতিয়াই মানে বহুতখিনি মেনিফেষ্টেশ্যনৰ বিষয়ে পাইছিলোঁ, বহুত কথা তেতিয়া পাইছিলোঁ। আৰু কিতাপখন পঢ়ি মই নিজেই চেঞ্জ হৈ গৈছিলোঁ। তেতিয়াৰ পৰা বোলো মোৰ হৰস্কোপ বাদ দিওঁ, এইবোৰ নাচাওঁ। আৰু মই নিজৰ মাইণ্ডছেটটো তেতিয়া চেঞ্জ কৰি মানে হেৰি কৰি লৈছিলোঁ, মগজত সোমোৱাই লৈছিলোঁ, এইবোৰ নহয়, মই নিজেই চেঞ্জ হ'ব লাগিব নিজৰ লাইফত। আৰু সেই সময়ত ৰেকি আহিছিলে। ৰেকি এগৰাকী বাইদেউৰ লগত মই কৰিছিলোঁ। তেনে মই কওঁ, মোৰ ইমান নিগেটিভ থটছবোৰ আহে, ইমান কিবা হয় বাইদেউ, বহুত ক্লিন কৰিছিলে ৰেকিয়ে দেই। 2009-10 মানত ৰেকি তেতিয়া মই একদম পূৰা ফুল মানে মই নিগেটিভবোৰ মই ক্লিয়াৰ কৰিছিলোঁ। মই তেতিয়া কৈছিলোঁ হৰস্কোপখনৰ বিষয়ে, তেতিয়া বাইদেউ কৈছে, নাই হ'ব, তুমি হেৰি কৰিব নালাগে। আৰু কিতাপখন পঢ়ি মই নিজেও ষ্ট্ৰং হৈ গৈছিলোঁ, এইবোৰ নহয়। তাৰপিছত তেতিয়া মই তেতিয়াই গম পাইছিলোঁ আৰু বোলো নাই, হৰস্কোপে চবৰ ক্ষেত্ৰত মানে মাইণ্ডবোৰ যদি এনেকৈ চেঞ্জ কৰি দিয়া নাযায় নহয়, মানে বহুত টেনশ্যনত ভোগা যায়। সেইটো মই প্ৰেক্টিকেল। এতিয়া যেতিয়া মোৰ ওচৰলৈ বহুত তেনেকুৱা ধৰণৰ মানুহ আহে, তেতিয়া মই বুজাই দিওঁ, চাওক আজিকালিতো বহুত ৰিমেডি ওলাইছে, আপুনি হৰস্কোপখন মানিছে হয়, বহুত ৰিমেডি ওলাইছে, বৃহস্পতি হওক, শনিৰ হওক, ধুনীয়া সৰু সৰু ৰিমেডি ওলাইছে। সেই সময়ত নাছিলে। সেই সময়ত মানে কি হ'ল, বৃহস্পতি এটা আঙুঠি ল'ব লাগে, ডাঙৰ দামী আঙুঠি, পাথৰটো দামী হয় ন, তেতিয়া এনেকুৱা ক্ৰিষ্টেলটো নাছিলে ন, তেতিয়া সেই পাথৰটোৰ দামো বহুত, অৰিজিনেলেই পাম নে নকলিয়ে পাম সেইটোও নাজানো। তাৰ বাহিৰে আকৌ মানে একদম ষ্ট্ৰিক্টলি কথাবোৰ দিয়ে আৰু হৰস্কোপখনত, মানে এনেকুৱা লাগে তেতিয়া যিবোৰ জ্যোতিষে বনাইছিলে, ভয় লাগি যায়, মোৰ লাইফটো এনেকেই ফলিয়াব, এনেকেই যাব এতিয়া এইটো। সেইকাৰণে কওঁ, আপোনালোকে ভয় কৰিব নালাগে। কেতিয়াবা এইবোৰ দশা চলি থাকে, কিন্তু কিছুমান ৰিমেডিৰ দ্বাৰা ভাল কৰা যায়। আগতে নাছিলে, এতিয়া আছে, এতিয়া বহুতখিনি আছে। বৃহস্পতিৰ আপোনাৰ ধৰক দুখ চলি আছে, বৃহস্পতিৰ ক্ষেত্ৰত আপুনি কি কৰক, হালধিৰে সদায়
বৃহস্পতি মানে যিটো আমাৰ বৃহস্পতি ক্ষেত্ৰ হয়, সেই ক্ষেত্ৰটোত সদায় আপুনি হালধি ধুনীয়াকৈ হেৰি কৰক, হালধি দি পেলাই এনেকৈ ওম বৃহস্পতিয়ে নমঃ বুলি 11 বাৰ বা 21 বাৰ আপুনি সদায় জপ কৰিব। আৰু বৃহস্পতিবাৰে কলৰ পুলিত চাকি দিব। এনেকুৱা ধৰণৰ সৰল সৰল উপায়বোৰ আছে আজিকালি, কিন্তু সেইটো দিনত নাছিলে। আপুনি তেতিয়া সেনেকৈ কৰিলেও বহুতখিনি ৰেহাই পোৱা যায়। প্ৰত্যেকটো গ্ৰহৰ ক্ষেত্ৰত, শুক্ৰৰ ক্ষেত্ৰত, বৃহস্পতিৰ ক্ষেত্ৰত, বুধৰ ক্ষেত্ৰত, মঙ্গলৰ ক্ষেত্ৰত, আকৌ ৰাহুৰ ক্ষেত্ৰত, কেতুৰ ক্ষেত্ৰত, প্ৰত্যেকটো ক্ষেত্ৰতে ৰিমেডি আছে। আপুনি ইমান ডাঙৰ ডাঙৰ পাথৰ নিপিন্ধিলেও হ'ল, বহুত দামী দামী পাথৰ পিন্ধাৰ দৰকাৰ নাই। আগতে কিন্তু সেইটো নাছিলে, সেইকাৰণে মানুহে বহুত টকা পইচা খৰচ ভয়ো কৰিছিলে। আৰু আজিকালি এনেকৈ বৰ ৰিমেডিবোৰ পোৱা যায়। আৰু আজিকালি আপোনাৰ যেনেকৈ এক্সেছ বাৰ্ছৰ ওচৰলৈ আহিব, আপোনাৰ হৰস্কোপ যিয়ে নাথাকক, আপোনাৰ মাইণ্ড আপোনাৰ মানে আপোনাৰ লাইফটো চেঞ্জ কৰিবই। হৰস্কোপখন ভালেই থাকক বেয়াই থাকক পাছৰ কথা, কিন্তু এক্সেছ বাৰ থেৰাপি লোৱাৰ পাছত আপোনাৰ লাইফলৈ পজিটিভনেছ আহিবই, যিয়ে নহওক। একদম মই প্ৰেক্টিকেল আৰু বহুতক দিছোঁ আপোনালোকক কিছুমান ধৰক মিৰাকলছ কম, কিছুমান বহুতে কয় বাইদেউ অকণমান দিগদাৰ হয় ক'লে, এনেকৈ সেইকাৰণে ৰেষ্ট্ৰিকশ্যন থাকে, কিছুমানৰ ক্ষেত্ৰত ক'ব নোৱাৰোঁ। কিন্তু সেই এক্সেছ বাৰ্ছে মানুহৰ জীৱনত বহুত চেঞ্জ কৰি দিয়ে। আপোনাৰ হৰস্কোপখনত যি নাথাকক, আপুনি চেঞ্জ হ'বই, আপোনাৰ লাইফৰ চেঞ্জ আহিবই। যেনেকৈ মেনিফেষ্টেশ্যন কৰি থাকিলে মানুহৰ জীৱনত আপুনি যিটো বিচাৰিছে সেইটো আপুনি পাবই লাইফত। আপুনি হৃদয়ৰ পৰা বিচাৰিছে, খুব মন খুলি বিচাৰিছে, সেইটো পাবই। আপুনি যেনেকৈ ধৰক সেই সময়ত যেতিয়া হৰস্কোপখন খুব বেয়াকৈ মোৰ পাইছিলোঁ, যেতিয়া মই কিতাপখন পঢ়াৰ পাছত ৰেকি কৰিছোঁ, তাৰপাছত মনটো যেতিয়া মোৰ ভাল হ'ল ন, তেতিয়া মই নিজে মেনিফেষ্টেশ্যন, সেইটো সময়ত ইমানকৈ কিন্তু চলা নাছিলে। এতিয়া যেনেকৈ মেনিফেষ্টেশ্যনৰ কথা মানুহে চবৰ মুখে মুখে আহে, সেই সময়ত নাছিলে। সেই সময়ত কিন্তু মই কিতাপখনৰ পাছত মই নিজেই মেনিফেষ্টেশ্যন কৰিবলৈ আৰম্ভ কৰিছিলোঁ। মোৰ লাইফটো মোৰ এনেকুৱা হ'ব, মোৰ এনেকৈ মই জীৱনটো কটাম, মোৰ এজন হাজবেণ্ড হ'ব, এনেকুৱা মোৰ ল'ৰা ছোৱালী হ'ব, মোৰ ঘৰখন এনেকুৱা হ'ব। মই নিজে বস্তুটো ড্ৰয়িং কৰি লোৱা নিচিনা মাইণ্ডছেটত মই আঁকি লৈছিলোঁ। তেনেকৈ এতিয়াও কওঁ, আপুনি মেনিফেষ্টেশ্যন খুব ষ্ট্ৰংলি কৰক লাইফটো। আপুনি যি মেনিফেষ্টেশ্যন আপুনি মনৰ পৰা হৃদয়ৰ পৰা ষ্ট্ৰংভাৱে কৰিব, সেইটো আপোনাৰ ফল পাবই। আৰু আজিকালিতো বহুত আছে, গম পায়, হোপনপনো আছে, এক্সেছ বাৰ আছে, ৰেকি আছে, বহুতকেইটা মানে প্ৰচেছ আছে ন, আৰু NLP-টো আছে। প্ৰত্যেকটো প্ৰচেছতে আপুনি সফল কিন্তু হ'ব যদি ভালকৈ কৰে। প্ৰত্যেকটো প্ৰচেছতে সফল হ'ব। এক্সেছ বাৰ্ছত যেনেকৈ হ'ব, মেনিফেষ্টেশ্যনতে হোপনপনোতো হ'ব, আকৌ NLP-টো হ'ব, প্ৰত্যেকটো ক্ষেত্ৰতে হ'ব। সেইকাৰণে কৈছোঁ, হৰস্কোপখনত ভাল থাকক বেয়া থাকক ইমান টেনশ্যন নল'ব। আৰু আজিকালি বহুত পদ্ধতি আছে, সেই পদ্ধতিবোৰ আপোনালোকে ফ'ল' কৰিবলৈ আৰম্ভ কৰক। নিশ্চয় আপোনাৰ জীৱনত সুফল লাভ কৰিবই। ধন্যবাদ।